Hello everyone, good morning, welcome to our channel. আমাৰ আসাম মেপিঙৰ আমি যেটো সিৰিজ কৰি আছিলো সেই সিৰিজটোত আমি আজি কোনখন জিলাৰ বিষয়ে জানিম শোণিতপুৰ জিলা ঠিক আছে শোণিতপুৰ জিলাখনৰ বিষয়ে আমি জানিম শোণিতপুৰ জিলাখনৰ বিষয়ে জানিবলৈ হলে আমি শোণিতপুৰ জিলাখনৰ লোকেশনটো কোনখিনি ঠাইত অসমৰ কোনখিনি ঠাইত অৱস্থিত বা শোণিতপুৰ জিলাখনে কোনখন ৰাজ্য বা কোন কেইখন জিলাৰ সৈতে সীমাৰ ভাগ বতৰা কৰে আমি সেই কথাকেইটা পোনপ্ৰথমে জানি ল'ব লাগিব তো এটা ৰঙা ৰঙেৰে হাইলাইট কৰি থকা এইখন হৈছে শোণিতপুৰ ডিস্ট্ৰিক্ট বা শোণিতপুৰ জিলা শোণিতপুৰ জিলাখনৰ যদি আমি পূব দিশত যদি চাওঁ তেতিয়াহলে আমি দেখা পাম যে এখন হৈছে বিশ্বনাথ আৰু অলপমান নগাঁও জিলাখনৰ সৈতেও সীমাৰ ভাগ বতৰা কৰে মূল জিলাখন হৈছে বিশ্বনাথ তাৰপিছত নগাঁও জিলাৰ সৈতে অলপমান সীমাৰ ভাগ বতৰা কৰে তাৰপিছতে যদি আমি শোণিতপুৰ জিলাখনৰ উত্তৰ দিশত চাওঁ তেতিয়াহলে দেখিম যে এখন ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে সেইখন হৈছে অৰুণাচল প্ৰদেশ সেইখন হৈছে কি হ'ব অৰুণাচল প্ৰদেশ উত্তৰ দিশত কোনখন ৰাজ্য আছে অৰুণাচল প্ৰদেশৰ সৈতে শোণিতপুৰ জিলাখনে সীমা শ্বেয়াৰ কৰে তাৰপিছতে যদি আমি দক্ষিণ দিশত চাওঁ দক্ষিণ দিশত চালে আমি দেখা পাম যে এখন হৈছে নগাঁও জিলা আৰু আনখন হৈছে মৰিগাঁও এখন হৈছে নগাঁও আৰু এখন হৈছে মৰিগাঁও জিলা ঠিক আছে এখন হৈছে মৰিগাঁও জিলা আৰু এখন হৈছে অৰুণাচল আৰু এইখন হৈছে বিশ্বনাথ এবাৰ যদি আমি পশ্চিম দিশত চাওঁ পশ্চিম দিশত চালে দেখা পাম যে এখন হৈছে ওদালগুৰি জিলা আৰু আনখন হৈছে দৰং ক্লিয়াৰ হ'ল এখন হৈছে ওদালগুৰি আনখন হৈছে দৰং যদি পশ্চিম দিশত চাওঁ এতিয়া বুজি পালে কথাটো উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ পূব দিশত আছে বিশ্বনাথ আৰু নগাঁও দক্ষিণত আছে নগাঁও আৰু মৰিগাঁও আৰু পশ্চিমত আছে ওদালগুৰি আৰু দৰং ঠিক আছে তাৰপিছতে শোণিতপুৰ জিলাখনৰ অলপমান বেছিক কথা মই লিখি লৈ আহিছিলোঁ শোণিতপুৰ জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে 5324 বৰ্গ কিলোমিটাৰ আগুৰি আছে আৰু আনহাতে জিলাখনৰ ইমান ডিগ্ৰী উত্তৰ অক্ষাংশ ইমান ডিগ্ৰী দ্ৰাঘিমাংশৰ মাজত অৱস্থিত সেইখিনি বেছিক কথা উত্তৰে কি আছে অৰুণাচল প্ৰদেশ দক্ষিণে আছে ব্ৰহ্মপুত্ৰ নদী নগাঁও জিলা আৰু মৰিগাঁও জিলা পূবে বিশ্বনাথ জিলাখন আছে আৰু পশ্চিমে দৰং আৰু ওদালগুৰি আছে ক্লিয়াৰ হ'ল যিখিনি বেছিক কথা জানিব লগা আছিলে এতিয়া আমি মেপখনৰ থ্ৰুদি শোণিতপুৰ জিলাখনৰ বিষয়ে অলপমান জানি লওঁ তো শোণিতপুৰ জিলাখনৰ পোনপ্ৰথমে যদি আমি জানিব লগা হয় তেতিয়াহ'লে আমি মহকুমা কেইটা চাই লওঁ এইটো হৈছে ঢেকিয়াজুলি শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এইটো হৈছে তেজপুৰ ক্লিয়াৰ ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত তেজপুৰ মহকুমাটো আৰু ঢেকিয়াজুলি এইটো ঠিক আছে আৰু তাৰপিছতে যদি আমি শোণিতপুৰ জিলাখনৰ মুখ্য নৈসমূহ চাওঁ উপনৈসমূহ চাওঁ এটা কথা আপোনালোকে মন কৰক এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী এখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন কি হৈছে শোণিতপুৰ জিলাখনৰ একেবাৰে দক্ষিণ দিশেৰে বৈ গৈছে শোণিতপুৰ জিলাখনৰ একেবাৰে দক্ষিণ দিশেৰে কোনখন নদী বৈ গৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰখন বৈ গৈছে তেতিয়াহ'লে যেতিয়া দক্ষিণ দিশেদি বৈ যাব তেতিয়া আমি বুজি পাম যে শোণিতপুৰ জিলাখনৰ মাজেদি যিকেইখন নদী আহিছে সেইকেইখন হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ অৰ্থাৎ নৰ্থ বেংক ট্ৰিবিউটৰী তো নৰ্থ বেংক ট্ৰিবিউটৰী আমি চাওঁ কি আছে এখন হৈছে পাঁচ নৈ লিখি যাব এইবিলাক কথা আপোনালোকে এনেধৰণে মেপ গুগলত চাৰ্চ কৰিলেও নাপায় তো এইবিলাক কথা আপোনালোকে একবাৰ নোট ডাউন কৰি যাব এক্সামত আহিব অসম পুলিচৰ যদি ভাইভা দিবলৈ গৈ আছে শোণিতপুৰ জিলাৰ পৰা যদি বিলং কৰে তেতিয়াহ'লে আপোনাক সুধি দিব পাৰে এনেকুৱা কথা সেইকাৰণে আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিছোঁ তো আপোনালোকে সেইটো লিখি যোৱাটো কৰি যাব পাৰিব ন সেইখন কষ্ট কৰিব পাৰিব নিশ্চয় এখন হৈছে পাঁচ নৈ তাৰপিছতে আন এখন হৈছে বেলখিৰি ৰিভাৰ বা বেলখিৰি নৈ তাৰপিছতে
এই গোটেইবিলাক নদী ক'ৰ পৰা বৈ আহিছে গম পাইনে? অৰুণাচল প্ৰদেশৰ পৰা বৈ আহিছে। তাৰপিছতে এখন হৈছে জীয়া গাভৰু নৈ, এইখনো আহি পেলাই ব্ৰহ্মপুত্ৰ নদীত পৰিছেহি। তাৰপিছতে এইখন হৈছে জীয়া ভৰালী। জীয়া গাভৰু, জীয়া ভৰালী, কনফিউজ নহ'ব। জীয়া গাভৰু আৰু জীয়া ভৰালী দুইখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ, শোণিতপুৰ জিলাৰ মাজেৰে বৈ অহা। আৰু এই গোটেইকেইখন নদী ক'ৰ পৰা বৈ আহিছে? অৰুণাচল প্ৰদেশৰ পৰা বৈ আহিছে। তাৰপিছতে আৰু এখন নদী, এইখন হৈছে ডিকৰাই, অৰ্থাৎ বিশ্বনাথ জিলাখন আৰু শোণিতপুৰ জিলাখনৰ সীমাত ভাগ কৰা নদীখন হৈছে ডিকৰাই নদী। এইখন ডিকৰাই নদী বৈ আহিছে, দেখিছে। আমি কি পালো? মুখ্য নদীখন হৈছে ব্ৰহ্মপুত্ৰ, বেলশিৰি, জীয়া ভৰালী, ডিকৰাই, জীয়া গাভৰু, পাঁচনৈ। পাঁচনৈখন মই ইয়াত লিখি অনা নাই, লিখি ল'ব আপোনালোকে। আৰু আমি সেইখিনিয়ে পালো, ঠিক আছে। শোণিতপুৰ জিলাত এখন দলং আছে, সেইখন হৈছে কলীয়া ভোমোৰা সেতু বা কলীয়া ভোমোৰা দলং। ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এইখন হৈছে কলীয়া ভোমোৰা দলং বা কলীয়া ভোমোৰা সেতু। আহোমৰ এজন জেনেৰেল আছিলে কলীয়া ভোমোৰা, আৰু তেওঁৰ নামেৰে এই নৈখনৰ নামকৰণ কৰা হয়। কাৰণ পোনপ্ৰথমে এই কলীয়া ভোমোৰা বৰফুকনে কি কৰিছিলে? সেই আহোমৰ ৰাজত্ব কালতে ইয়াতে এখন তেওঁ এই নদীৰ ওপৰত এখন দলং স্থাপন কৰাৰ কথা চিন্তা কৰিছিল, আৰু সেইমতে তেওঁ কাম ষ্টাৰ্ট কৰিছিল, কিন্তু সম্পূৰ্ণ নহ'লগৈ। সেইকাৰণে এই দলংখনৰ নাম কি দিয়া হৈছে? কলীয়া ভোমোৰা ব্ৰিজ। ক্লিয়াৰ হ'ল? আৰু এটা কথা, ইয়াতে একেবাৰে অৰুণাচল প্ৰদেশৰ সীমাত, শোণিতপুৰ জিলা আৰু অৰুণাচল প্ৰদেশৰ সীমাতে এটা টুৰিষ্ট লোকেশ্যন আছে, সেইটো হৈছে ভালুকপুং। হয়তো আপোনালোকে ভালুকপুং গৈছে, বহুতে পিকনিক খাবৰ কাৰণে বা ফুৰিবৰ কাৰণে। ভালুকপুং ক'ত আছে? অৰুণাচল প্ৰদেশ আৰু শোণিতপুৰ জিলাৰ একেবাৰে সীমাত অৱস্থিত আছে ভালুকপুং। ঠিক আছে, ক্লিয়াৰ হ'ল? আৰু কেইটামান কথা যদি আমি মিছচেলেনিয়াছ সানমিহলি কেইটামান কথা যদি আমি জানি থব লাগে, যে ভাৰতীয় বায়ু সেনাৰ বৃহৎ এটা ঘাটি ক'ত আছে? শোণিতপুৰ জিলাত আছে। বৃহৎ চাউনি এটা ক'ত আছে? চাউনি বুলি কোৱা হয় সেনাৰ যিবিলাক ঘাটি হয়, সেনা য'ত থাকে তাক কি বুলি কোৱা হয়? চাউনি বুলি কোৱা হয়। সেইকাৰণে ভাৰতীয় বায়ু সেনাৰ বৃহৎ চাউনি এটা ক'ত আছে? শোণিতপুৰ জিলাত অৱস্থিত আছে। আৰু শোণিতপুৰ জিলাতে অকল ভাৰতীয় বায়ু সেনাৰে নহয়, ভাৰতীয় স্থল সেনা, ইণ্ডিয়ান আৰ্মিৰো এটা ডাঙৰ ইয়াতে কেইবাটাও শিবিৰ আছে। হালনিবাৰীত এটা কি আছে? এটা অসামৰিক বিমানবন্দৰ আছে। আমাৰ যেনেকে গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে, ঠিক সেইদৰে গোপীনাথ বৰদলৈ বিমানবন্দৰটো বাৰু বহুত ডাঙৰ বিমানবন্দৰ, এইটো ইণ্টাৰনেশ্যনেল বিমানবন্দৰ, কিন্তু হালনিবাৰীৰ এটা সৰু অসামৰিক বিমানবন্দৰ আছে। ঠিক আছে, ইয়াতে এখন মানসিক ৰোগী চিকিৎসালয় আছে। গোপীনাথ বৰদলৈ মানসিক ৰোগী চিকিৎসালয় এখন আছে, সেইখন চিকিৎসালয়খনৰ নামো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক ৰোগী চিকিৎসালয়। আৰু ইয়াতে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। ইয়াতে কোনখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? তেজপুৰ ইউনিভাৰ্চিটি আছে। ঠিক আছে, তেজপুৰ ইউনিভাৰ্চিটি এখন ক'ত আছে? নামটোতে আপোনালোকে গম পাইছে, শোণিতপুৰ জিলাখনত আছে। ক্লিয়াৰ? তাৰপিছতে আমি তেজপুৰ জিলাখনৰ যদি মুখ্য স্থান কেইটামান যদি চাওঁ, গুৰুত্বপূৰ্ণ টুৰিষ্ট লোকেশ্যন কেইটামান যদি চাওঁ, পৰ্যটন ক্ষেত্ৰ কেইটামান যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে এটা হৈছে মহাভৈৰৱ মন্দিৰ। এই মহাভৈৰৱ মন্দিৰ বহুতে হয়তো গৈছে। মহাভৈৰৱ মন্দিৰ, এয়া হৈছে মহাভৈৰৱ মন্দিৰ। এই মহাভৈৰৱ মন্দিৰ ভাগ কোনে নিৰ্মাণ কৰিছিলে? বান ৰজাই নিৰ্মাণ কৰিছিলে। তাৰপিছতে আছে অগ্নিগড়। এয়া হৈছে অগ্নিগড়। অগ্নিৰে গড় নিৰ্মাণ কৰিছিলে। ইয়াতে এটা কাহিনী আছে। বান ৰজাৰ জীয়ৰী আছিলে ঊষা, আৰু ঊষাক ৰাখিবৰ কাৰণে এনেকুৱা এটা গড় বনাই পেলাই ইয়াৰ চাৰিওফালে কি দিছিলে? জুই লগাই দিছিলে। ইয়াত চাৰিওফালে জুই লাগি থাকিব, এই মাজত কোন থাকিব? ঊষা থাকিব। ইয়াত ধুনীয়াকৈ ঘৰ বনাই দিছিলে, তাতে ঊষাক ৰাখিছিলে। তেজপুৰ বা শোণিতপুৰ নামটোৰ উৎপত্তি সম্পৰ্কে আপোনালোকে হয়তো বহুতে জানে বা কিছু সংখ্যকে নাজানিবও পাৰে। সেইকাৰণে মই অলপমান বেছিক কথা কৈ দিছোঁ। তেজপুৰ নামটো আহিছে বা শোণিতপুৰ নামটো আহিছে তেজ শব্দটো আপোনালোকে গম পায়, ব্লাড, বা শোণিত মানেও ব্লাড। ঠিক আছে, ইয়াতে তেজপুৰত শাসন কৰিছিলে বান ৰজাই, আৰু বান ৰজাৰ জীয়ৰী আছিলে ঊষা।
উষাই কি কৰিছিলে, সপোনত এজন ৰাজকুমাৰ দেখিছিলে, সেই ৰাজকুমাৰজন তেওঁ পাবৰ কাৰণে মানে বলিয়া হৈ গৈছিলে, তেওঁক সেই ৰাজকুমাৰজন লাগেই। আৰু সেই ৰাজকুমাৰজন যিহেতু সপোনত দেখিছিলে, তাৰ কাৰণে তেওঁতো দিঠকত লগ পোৱা নাই, তাৰ কাৰণে তেওঁ উষাৰ এগৰাকী বান্ধৱী আছিলে চিত্ৰলেখা, আৰু চিত্ৰলেখাই এনেধৰণৰ ছবি তেওঁ আঁকিব পাৰে যি ছবি হুবহু যেনেধৰণে কোৱা হয়, তেওঁক যেনেধৰণে বৰ্ণনা কৰা হয়, সেই ধৰণে তেওঁ সেই ছবিখন তেওঁ আঁকি দিব পাৰিছিলে। আৰু সেই উষাৰ বান্ধৱী আছিলে চিত্ৰলেখাক যেতিয়া ক'লে যে সপোনত মই এনেকুৱা ধৰণৰ এজন ৰাজকুমাৰ দেখিছোঁ, সেই ৰাজকুমাৰজন মোক লাগে আৰু তুমি আঁকি দিয়া। আৰু সেই ৰাজকুমাৰজন যেতিয়া হুবহু তেওঁ বৰ্ণনা কৰিছে আৰু হুবহু তেওঁ ছবিখন আঁকি দিলে, আঁকি দিয়াৰ পাছত সেই ৰাজকুমাৰজন কোনো নাছিলে, শ্ৰীকৃষ্ণৰ নাতিনী আছিলে, দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতিনী আছিলে। আৰু শ্ৰীকৃষ্ণৰ যিহেতু নাতিনী আছিলে আৰু সেই ৰাজকুমাৰজনক কি কৰিছিলে, ৰাতিৰ ভিতৰতে মানে তেওঁক কিডনেপ কৰা বুলি কয় ন, কিডনেপ কৰি তেওঁক মানে লৈ আহিছিলে, টোপনিতে তেনেকেই লৈ আহিছিলে। অহাৰ ফলত কি হয়, বান ৰজা আৰু লৈ অহাৰ পিছত উষাৰ শ্ৰীকৃষ্ণৰ নাতিনীয়েকক যেতিয়া ইয়াতে বান ৰজাই বন্দী কৰি ৰাখে, তেতিয়া শ্ৰীকৃষ্ণই নাতিনীয়েকক উদ্ধাৰ কৰিবৰ কাৰণে যেতিয়া আহিছিলে, বান ৰজাৰ লগত যুদ্ধ হৈছিলে। আৰু বান ৰজা আছিল প্ৰিয় শিৱ ভক্ত, আৰু মহাদেৱৰ ভক্তক যদি কোনোবাই অনিষ্ট কৰে, মহাদেৱটো কেতিয়াও ৰখি থাকিব নোৱাৰে, সেইকাৰণে মহাদেৱেও সেই যুদ্ধত অংশগ্ৰহণ কৰিবলৈ আহিছিলে। আৰু কৃষ্ণ আৰু মহাদেৱৰ মাজত যেতিয়া যুদ্ধ হৈছিলে, সেই যুদ্ধত বহুতো সৈন্যৰ মৃত্যু হৈছিলে, আৰু সেই সৈন্যৰ মৃত্যু হোৱাৰ ফলত তেজৰ নৈ বৈছিলে। যদি সেই যুদ্ধখন স্বয়ং ব্ৰহ্মাই আহি পেলাই যদি সমাপ্ত নকৰিলেহেঁতেন, তেতিয়াহ'লে আৰু বহুত মানুহৰ মৃত্যু হ'লহেঁতেন, আৰু ইয়াতে বহুতো ব্লাড ফ্ল' হৈছিলে, মানে তেজৰ নৈ বৈছিলে। আৰু সেই তেতিয়াৰ পৰাই এই ঠাইখনৰ নাম কি হয়, তেজপুৰ। মই চমুকে অলপমান কৈ দিছোঁ। আৰু এটা কথা মই আপোনালোকক কমেণ্টত জানিব বিচাৰোঁ, শ্ৰীকৃষ্ণৰ নাতিনীয়েকজনৰ নাম কি আছিলে? আপোনালোকে কমেণ্টত লিখি পেলাই জনাব। মই সেইটো কথা নকওঁ বাৰু, আপোনালোকে কমেণ্টত লিখি জনাব। তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট হৈছে দ পৰ্বতীয়া। এখন হৈছে দ পৰ্বতীয়া শিলৰ তোৰণ। এই তোৰণখনো ক'ত আছে? দৰ্বপতীয়া আৰ্কিঅলজিকেল চাইটটো ক'ত আছে? তেজপুৰতে আছে। ইয়াতে এখন গেট আছে, আৰু গেটত দুগৰাকী নাৰী আছে, এইফালে এগৰাকী আৰু এইফালে এগৰাকী। এই দুয়োগৰাকীৰ নাম হৈছে গংগা আৰু যমুনা। মনত ৰাখিব, এগৰাকীৰ নাম হৈছে গংগা, আনগৰাকীৰ নাম হৈছে যমুনা। ক্লিয়াৰ? তাৰপিছতে ভৈৰৱী মন্দিৰ আছে, এয়া হৈছে ভৈৰৱী মন্দিৰ। দ পৰ্বতীয়া ইম্পৰ্টেণ্ট হয়, আৰু গোটেইকেইটা চাইডে ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব, এক্সামত এটা নহয় এটা দিবই। তাৰপিছতে জ্যোতি ভাৰতী বা পকী। জ্যোতি ভাৰতী বা পকী কি হয় জানেনে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰ হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই এই ঘৰটোতে তেওঁ প্ৰথম অসমীয়া চিনেমা আৰু অসমীয়া চিনেমাৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নিৰ্মাণ কৰিছিলে। অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটোৰ নাম কি হয়? পকী বা জ্যোতি ভাৰতী। তাৰপিছত এখন নেশ্যনেল পাৰ্ক আছে, সেই নেশ্যনেল পাৰ্কখনৰ নাম কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি নেশ্যনেল পাৰ্ক। এইখনো ক'ত আছে? এইখনো আছে শোণিতপুৰত। আৰু এখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, সোণাই ৰূপাই অভয়াৰণ্য। এইখন হৈছে সোণাই ৰূপাই অভয়াৰণ্য। সোণাই ৰূপাই অভয়াৰণ্যখনো ইম্পৰ্টেণ্ট হয়। এখন তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেণ্ট হয়। ইয়াতে যিকেইটা লোকেশ্যন আনিছোঁ মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে এইটো ভিডিঅ'টো যিখিনি তথ্য দিছোঁ ন, গোটেইখিনি এক্সামত আহিব লগা। এটা নহয় এটা সুধিব আপোনালোকক। আপোনালোকে যদি অসম পুলিচৰ ভাইবা দিব গৈ আছে, বা APSC দিব গৈ আছে, বা অন্য কোনো ধৰণৰ অসম চৰকাৰে পতা এক্সাম দিবলৈ গৈ আছে, তেতিয়াহ'লে ভিডিঅ'টো মিছ নকৰিব। গোটেইখিনি তথ্য একদম এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু লিখি ল'ব। ইয়াতে জ্যোতি ভাৰতী বা নামেৰি ৰাষ্ট্ৰীয় উদ্যান বা সোণাই ৰূপাই অভয়াৰণ্য মই জাষ্ট কৈ দিছোঁ। আপোনালোকে যদি অলপমান ডিটেইলছত জানিব বিচাৰে, তেতিয়াহ'লে গুগলত চাৰ্চ কৰি ল'ব। গুগলতো ডাটাৰ কোনো কমি নাই, তো তাৰ পৰা আপোনালোকে গোটেইখিনি জানিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট ডাটা লৈ আহিছিলোঁ, শোণিতপুৰ জিলাৰ পৰা অসমৰ বহুকেইজন বিশিষ্ট সাহিত্যিক হওক, চিনেমা পৰিচালক হওক, বা বিশিষ্ট ব্যক্তি, মষ্ট প্ৰমিনেণ্ট পাৰ্চন অসমৰ বহুকেইজন আছিলে, তেওঁলোকৰ নামসমূহো লৈ আহিছোঁ। চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, অসমৰ প্ৰসিদ্ধ লেখক, দণ্ডিৰাম কলিতা, কমলাকান্ত ভট্টাচাৰ্য, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সেইখিনিতো জানেই, ফণী শৰ্মা,
হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, লক্ষীধৰ শৰ্মা, গহন চন্দ্ৰ গোস্বামী, দীননাথ শৰ্মা, ছবিলাল উপাধ্যায়। দেখিছেনে গোটেই কেইজন ব্যক্তিৰ নাম আপোনালোকে পৰিচিত। আপোনালোকে এই ব্যক্তিকেইজনৰ নাম হয়তো ক'ৰবাত শুনিয়ে থাকে। সেই গোটেই কেইজন ব্যক্তি ক'ৰ পৰা বিলং কৰে? শোণিতপুৰ জিলাৰ পৰা বিলং কৰে। আৰু এই কুৱেশ্যনটো আহিব যে চন্দ্ৰ কুমাৰ আগৰৱালাৰ ঘৰ ক'ত আছিলে বা এনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। কাৰণ APSCটো মই কৈছোঁ, APSCটো যেতিয়া আপোনালোকক 3-4টা ষ্টেটমেণ্ট বনাই দিব, ধৰি লওক বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সুধি দিলে বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে সুধি দিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে যদি তেওঁলোকক সুধিবলৈ মন যায়, তেতিয়া তেওঁলোকে সুধিব যে অসমৰ প্ৰথমখন চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালাই ইমান চনত নিৰ্মাণ কৰিছিলে। অসমৰ প্ৰথমখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন চিনেমা ইন্দ্ৰমালতী অমুক আছিলে। তাৰপিছতে সুধি দিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰ অমুকত আছিলে, বা তেওঁৰ ঘৰটোৰ নাম বেলেগ। কোনোবা এটা ষ্টেটমেণ্ট ভুল কৰি পেলাই বাকীকেইটা তেওঁলোকে ষ্টেটমেণ্ট দি দিব পাৰে। বা এনেকুৱা যিকোনো এজন ব্যক্তিৰ বিষয়ে যদি তেওঁলোকে এটা APSCটো যদি তেওঁলোকে কুৱেশ্যন বনাওঁ বুলি ভাবে, তেতিয়াহ'লে তেওঁলোকে এনেধৰণে ফৰ্মেট কৰি পেলাই বনাব। আৰু আমাৰ ADAৰি বা আছাম পুলিচ বা অন্য এক্সামত আপোনাক যিহেতু 1-লাইনাৰ কুৱেশ্যন দিব, অবজেক্টিভ কুৱেশ্যন দিব, তাতে তেওঁলোকে ডাইৰেক্ট এনচাৰ সুধিব পাৰে। কিন্তু APSC দিবলৈ হ'লে অলপমান অকাই পকাই সুধিব পাৰে। ইয়াতে আপোনালোকে তাৰ পৰা, সেইকাৰণে এই গোটেইকেইজন ব্যক্তি শোণিতপুৰ জিলাৰ পৰা বিলং কৰে। তো আপোনালোকে এই ব্যক্তিকেইজনৰ বিষয়ে অলপমান ডিটেইলছত জানি ল'ব। আৰু যদি বিচাৰে, মইতো এনেও আনিম ভিডিঅ', ইয়াতে মই গোটেই অসমৰ যিসকল প্ৰমিনেণ্ট পাৰ্চনেলিটি আছে, যিসকল বিখ্যাত মানে যাক আমি মুধ ফুটা ব্যক্তি বুলি কওঁ, আমাৰ সন্মানীয় যিসকল ব্যক্তি আছে, অসমীয়া সাহিত্য সংস্কৃতি তেওঁলোকে বিশ্ব দৰবাৰলৈ লৈ গৈছিলে, সেই গোটেইসকল ব্যক্তিৰ বিষয়ে মই ইতিমধ্যে ভিডিঅ' চিৰিজ ষ্টাৰ্ট কৰিম। এই আছাম মেপিংটো কমপ্লিট হওক, ঠিক আছে। তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কিবা জানিব লগা থাকিলে কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক। তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰ পাই থাকিব। ঠিক আছে, থেংক ইউ।